নমস্কাৰ জনাইছো সকলোকে তোমালোক আটাইকে মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালো। আজি আমি অনুশীলনী 8.2 কোৱেশ্চন নম্বৰ 2 ৰ পৰা আৰম্ভ কৰিম। চাবা, শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু উত্তৰত তোমাৰ বাছনিৰ যথাৰ্থতা উল্লেখ কৰা। ঠিক আছে, আমি কেনেকৈ হয়তো দেখাই দিম আৰু কোনটো শুদ্ধ উত্তৰ আমি দেখাই দিম। চাবা, 2 tan 30 ডিগ্ৰী ডিভাইডেড বাই 1 প্লাছ tan স্কুৱেৰ 30 ডিগ্ৰী লিখি লোৱা। 2 tan 30 degree divided by 1 plus tan square 30 degree. tan 30 degree value to kiman asile 1 by root 3 asile. Bohuai dia 1 plus tan square 30 degree. tan 30 degree value 1 by root 3. Square ase nohoy tan square to 1 by root 3 whole square kore dila. Etia saba 2 into 1 by root 3 korile ki paba 2 by root 3 হয়। এতিয়া চাবা 1 আছে 1 প্লাস দিয়া 1 by root 3 স্কয়ার কৰিলে কিমান পাও 3 পাও লিখি দিয়া। নেক্সট চাবা 2 by root 3 ইয়াতে তলত কি আছে 1 আছে 1 আৰু 3 লখাও কিমান হয় 3 হয়। ইয়াতে তোমাৰ 3 হ'ব প্লাস 3 দি 3 কে একবাৰ যায় 1 পূৰণ 1 1 হ'ব। এতিয়া লিখা 2 by root 3 ইয়াতে আছে 4 by 3 হয়নে এটুক আমি এনেকে লিখিব পাৰো হা। চাবা 2 by root 3 আছে নহয় 2 by root 3 লিখি দিয়া এটা মাল্টিপ্লাই চিন দিয়া। এতিয়া root 3 টো তলত আছিলে root 3 টো ইয়াতে ওপৰত গুছি যাব আৰু 4 টো তলত গুছি যাব এটো মনত ৰাখিবা। এতিয়া চাবা কবাত ভুল লিখিলো মই এটো তোমাৰ 3 আছিলে তো 3 হ'ব root 3 নহয়। তো আমি যেতিয়া এটো উলটাই দিম 4 by 3 আছে উলটি গলে কি হ'ব 3 by 4। এতিয়া চাবা 2 দি 4 এক দুবাৰ যায় root 3 দি 3 root 3 টাইমস যায় তো কি হ'ব root 3 by 2 হ'ব আমাৰ উত্তৰ। এতিয়া চোৱা root 3 by 2 আছে ইয়াতে আছে নেকি নাই নহয়। এতিয়া চাব লাগিব root 3 by 2 কাৰনো ভ্যালু। চাবা sin 60 ডিগ্ৰী ভ্যালু কিমান sin 60 ডিগ্ৰী sin 60 ডিগ্ৰী কৰিলে আমি কিমান পাওঁ root 3 by 2 পাও এনসারত root 3 by 2 তার মানে এটো হবো। নেক্সট চাও পারা cos 60 ডিগ্রি cos 60 ডিগ্রি ভ্যালু টু কিমান আছিল 1 by 2 আছিল। tan 60 ডিগ্রি ভ্যালু কিমান tan 60 ডিগ্রি ভ্যালু root 3 আৰু sin 30 ডিগ্রি ভ্যালু কিমান sin 30 ডিগ্রি ভ্যালু 1 by 2 তো আমাৰ উত্তৰটো হ'ব এটো sin 60 ডিগ্রি। তো লিখি দিয়া sin 60 ডিগ্রি তো এইটোৱে আমি যথাৰ্থতাটো দিলো বুজিলা sin 60 ডিগ্ৰী ইকুৱেল root 3 by 2 এনেকৈ কৰিব লাগিব। যে নেক্সট টু চাবা কি দিয়া আছে 1 minus tan square 45 degree divided by 1 plus tan square 45 degree লিখি লোৱা 1 minus tan square 45 degree divided by 1 plus tan square 45 degree tan 45 degree value কিমান 1 তো 1 minus 1 তলত হ'ব 1 plus 1 1 ক স্কয়ার কৰিলে 1 এ পাও 1 ৰ পৰা 1 বিয়োগ কৰিলে 1 1 plus 1 হ'ব 2 তো হ'ব 0। এটা 0 কাৰ ভ্যালু চোৱা ইয়াতে 0 তোমাৰ দিয়াই আছে তো आंसर হ'ব তোমাৰ ডি। নেক্সট চাবা sin twice a নেক্সট টু চোৱা sin twice a equal twice sin a বুলি দিয়া আছে sin twice a equal twice sin a যেতিয়া a equal a কেটা তাৰ মানে আমি a এর ঠাইত এবাৰ 0 বহাই চাম কিমান আহে a ঠাইত 0 বহালে লেফট হ্যান্ড সাইড টো আমি কিমান পাও লেফট হ্যান্ড সাইড sin twice a দিয়া আছে কিমান হ'ব sin 2 into 0 তো কি হ'ব sin 0 sin 0 ভ্যালু কিমান আছিল 0। এতিয়া a ঠাইত আমি 0 বহুৱাম রাইট হ্যান্ড সাইড লিখি right hand side কি দিয়া আছে twice sin a 2 into sin a এর মান 0 তো লিখা 2 into sin 0 ডিগ্রি sin 0 এর ভ্যালু কিমান হয় 0 তো 2 into 0 মানে 0 তো সো যেহেতু লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড
এতেকে sin twice a equal twice sin a কেতিয়া যেতিয়া এর মান কিমান হবো 0 তো এইটোৱে आंसर তো এর মান 0 ডিগ্রি হলে sin twice a equal twice sin a আমি পাম the next about 2 tan 30 degree divided by 1 minus tan square 30 degree 2 tan 30 degree divided by 1 minus tan square 30 degree tan 30 degree value কিমান আছিল 1 by root 3 তো 2 into 1 by root 3 1 লিখা মাইনাস দিয়া tan 30 এর ভ্যালু 1 by root 3 স্কয়ার আছে নহয় তো স্কয়ার কৰিব লাগিব লিখা 2 by root 3 আৰু 1 minus 1 by 3 হ'ব এটা চোৱা 3 আৰু 1 লখাব 3 3 বিয়োগ 1 ওপৰত আছে 2 by root 3 2 by root 3 টো লিখি লবা ইয়াতে আবার 2 by 3 সেম তেনেকুৱাকে যেনেকে প্ৰথমটোত কৰিছিল 2 by 3 root 3 লিখিলা মাল্টিপ্লাই দিলা এটো ভগ্নাংশ আছে নহয় তো উলটাই দিয়া কি পাবা 3 by 2 2 টো কটাকটি যায় আৰু root 3 দি যদি 3 কাটি দিও আমি root 3 পাও তো आंसर টো হ'ব root 3 তে সো root 3 নো কাৰ ভ্যালু আছিলে cos 60 এর ভ্যালু কিমান আছিলে cos 60 ভ্যালু 1 by 2 sin 60 ভ্যালু কিমান root 3 by 2 tan 60 ডিগ্রি ভ্যালু root 3 sin 30 এর ভ্যালু 1 by 2 তো আমার आंसर হ'ব সি বুঝি পাইছা নেক্সট কোয়েশ্চন তো চাও যদি tan a plus b equal root 3 আৰু tan a minus b 1 by root 3 হয় তেতিয়া হলে a আৰু b উলিওৱা a আৰু b এর ভ্যালুটো কি হ'ব খুদিছে আৰু কিছুমান কন্ডিশন দিয়া আছে যে a plus b এর মান 0 তকৈ ডাঙৰ 90 ডিগ্ৰীত কৈ সৰু আৰু a টো b তকৈ ডাঙৰ এটো b তকৈ ডাঙৰ এটো কন্ডিশনত দিছে তেতিয়া গম পাবা যে এটো এটা পজিটিভ কোয়ান্টিটি হ'ব এটোৱে আৰু নেক্সট যদি sin x plus y equal 1 cos x minus y equal root 3 by 2 আৰু x টো y তকৈ ডাঙৰ আৰু x plus y এর ভ্যালু 90 ডিগ্ৰীত কৈ সৰু 0 ডিগ্ৰীত কৈ ডাঙৰ বা সমান তেন্তে x আৰু y এর মান নির্ণয় কৰা চাবা প্রথমটো দিয়া আছে tan a plus b সমান সমান root 3 ওকে ইয়াৰে পৰা এনেকে লিখিব পাৰিবা সো tan কিমান ডিগ্ৰীৰ মান root 3 আছিল মনত আছে tan কিমান ডিগ্ৰীৰ মান root 3 tan 60 ডিগ্ৰী ভ্যালু root 3 তো লিখি দিয়া tan 60 ডিগ্ৰী মানে আমি গম পাও root 3 এতিয়া সো tan a plus b tan 60 ডিগ্ৰী tan নোহোৱা হৈ যাব কি থাকিব a plus b সমান সমান 60 ডিগ্ৰী হৈ গল এটো 1 নাম্বার দি থৈ দিয়া দিলো এতিয়া আকৌ বলি দিও পাৰা আকৌ tan a minus b equal 1 by root 3 tan a minus b সমান সমান 1 by root 3 তো এতিয়া মোক কোৱা tan কিমানৰ ভ্যালু 1 by root 3 আছিল tan কিমান ডিগ্ৰীৰ ভ্যালু 1 by root 3 আমি জানো যে tan 30 ডিগ্ৰীৰ ভ্যালু 1 by root 3 তো ইয়াতে হ'ব a minus b সমান সমান 30 ডিগ্ৰী এটো তুমি 2 নম্বৰ বুলি দিয়া তে সোয়া a plus b সমান সমান 60 a minus b সমান সমান 30 এবিলাক তোমালোকে কৰি আহিছা ক্লাস 9 ত কৰিছা কিবা কিবি পদ্ধতি আছিল তোমাৰ অপনয়ন পদ্ধতি প্ৰতিস্থাপন পদ্ধতি বজ্ৰগুণন পদ্ধতি এবিলাকেৰে কৰিছিলা চাবা কেনে হয় মই 1 আৰু 2 সমীকৰণ দুটা মই প্ৰথমতে যোগ কৰি দিছো হা যোগ কৰি দিলে কি হ'ব চাবা a plus b plus a minus b সমান সমান কিমান 60 ডিগ্ৰী plus 30 ডিগ্ৰী 9 ত পাই আহিছা লেফট সাইডৰ লগত লেফট সাইড টো যোগ কৰিব লাগিব ৰাইট সাইডৰ লগত ৰাইট সাইড চাবা a plus a কৰিলে কিমান পোৱা twice b minus b মানে 0 টো লিখিব নালাগে 60 ডিগ্ৰী plus 30 ডিগ্ৰী 90 ডিগ্ৰী 2a 90 ডিগ্ৰী তো a এর ভ্যালু কি হ'ব 2 এর লগত পূরণ হৈ আছে এফালে আহিলে হরণ হৈ যাব তো a এর ভ্যালু আমি পাম 40
ডিগ্ৰী কিমান পালো 45 ডিগ্ৰী পালো এতিয়া মই বিৰ ভ্যালু উলিয়াব লাগে তে চাবা বিৰ ভ্যালু কেনেকৈ উলিয়াম মই এইটো বহাই দিলো এৰ ভ্যালু এক নম্বৰটোত মই এৰ ভ্যালু বহাইছো এৰ ভ্যালু 45 ডিগ্ৰী পাইছো নহয় বিৰ ভ্যালুটো লাগে 60 ডিগ্ৰী সোয়া এটোত বহাই দিছো এৰ ভ্যালু মই 45 লিখিছো প্লাস বি ইকুয়াল 60 ডিগ্ৰী তে 45 টো ইফালে আছিল প্লাস হয় ইফালে গুছি গলে মাইনাস হৈ যাব 60 ডিগ্ৰী মাইনাস 45 ডিগ্ৰী কৰিলে কিমান পাবা 15 ডিগ্ৰী পাবা তো আমি গম পাও এৰ ভ্যালু 45 ডিগ্ৰী আৰু বিৰ ভ্যালু 15 ডিগ্ৰী এনে কৰিব লাগিব তে নেক্সট টু সেম হ'ব সেম স্টেপ দুই নম্বৰ দিয়া আছে sin x plus y সমান সমান 1 তে চাবা sin কিমানৰ ভ্যালু 1 হয় কোৱা sin কিমান ডিগ্ৰীৰ ভ্যালু 1 আমি জানো sin 90 ডিগ্ৰীৰ ভ্যালু 1 এতিয়া x plus y ৰ মান মই 90 ডিগ্ৰী লিখিব পাৰো হৈ গল এটা সমীকৰণ আমি পাই গলো আৰু এটা সমীকৰণ পাম চাবা cos x minus y cos x minus y সমান সমান √3/2 এতিয়া আমি উলিয়াব লাগে চাবা cos x minus y সমান সমান cos কিমান ডিগ্ৰী ভ্যালু √3/2 আছিল কোৱা cos 30 ডিগ্ৰী ভ্যালু √3/2 এতিয়া চাবা cos x minus y cos 30 তো x minus y টো লিখা আৰু 30 ডিগ্ৰী টো লিখি দিয়া cos cos নোৱা হৈ যাব হৈ গল প্ৰথম সমীকৰণ পালো দ্বিতীয় সমীকৰণ সেম আগৰটো যেনেকৈ আমি দুটা সমীকৰণ যোগ কৰিলো তো এতিয়া বুলি লিখি দিবা এতিয়া 1 + 2 কৰিলে কিমান পাবা চাবা লিখি লোৱা x plus y plus x minus y equal 90 ডিগ্ৰী plus 30 ডিগ্ৰী x plus x কৰিলে কিমান পোৱা twice x y minus y কৰিলে 0 90 ডিগ্ৰী plus 30 ডিগ্ৰী কিমান 120 ডিগ্ৰী এতিয়া x ৰ মান লাগে চাবা x সমান সমান 120 ডিগ্ৰী divided by 2 তো x ৰ মানটো তুমি পাবা 60 ডিগ্ৰী হৈ গল x ৰ মান 60 ডিগ্ৰী পালো এতিয়া মই এইটোৱে এই এক নম্বৰ সমীকৰণটোত বহাই দিম সেম মই একদম যেনেকৈ আগৰটো কৰিছো আগৰ কোৱেশ্চনটো তেনে কৰিছো x ৰ মান মই 60 ডিগ্ৰী বহাম 60 ডিগ্ৰী দিলো প্লাস y আছে y দিছো সমান সমান 90 ডিগ্ৰী এতিয়া y ৰ মান লাগে y সমান সমান 90 ডিগ্ৰী minus 60 ডিগ্ৰী তো কিমান পাবা y ৰ মান 30 ডিগ্ৰী হৈ গল x ৰ মান 60 ডিগ্ৰী y ৰ মান 30 ডিগ্ৰী এনেকৈ আমি কৰিব লাগিব তো নেক্সট কোৱেশ্চনটো চাবা তোমালোকে এতিয়া তলত দিয়াবিলাক সত্য নে অসত্য কোৱা তোমাৰ উত্তৰৰ যুক্তি দাঙি ধৰা sin a plus b equal sin a plus sin b হয় নে নহয় আমি ক'ব লাগে চাবা তো এডভান্স লোৱাবিলাকে গমে পোৱা sin a plus b ৰ ফৰ্মুলা হয়নে তো আমি চাম মই ধৰিলো a ৰ মান 60 ডিগ্ৰী b ৰ মান 30 ডিগ্ৰী ঠিক আছে মই 1 টোৰ কাৰণে কৰি আছো a ৰ মান 60 ডিগ্ৰী ধৰিছো b ৰ মান 30 ডিগ্ৰী এতিয়া চাবা sin a plus b ৰ ভ্যালু কি হয় sin 60 ডিগ্ৰী plus 30 ডিগ্ৰী sin 90 ডিগ্ৰী হ'ব নে নহয় sin 90 ৰ ভ্যালু 1 এতিয়া চাবা sin a plus sin b sin a plus sin b sin a মানে কি 60 ডিগ্ৰী লিখা plus b মানে কি 30 ডিগ্ৰী তো লিখি দিয়া sin 30 ডিগ্ৰী sin 60 ৰ ভ্যালু কিমান হয় √3/2 sin 30 ৰ ভ্যালু 1/2 তো আমি ক্যালকুলেট কৰিলে পাও 1 plus √3 divided by 2 যেটো 1 ৰ সমান নহয় তেতিয়া হলে আমি ক'ব পাৰো যে এইটো কি হ'ব অসত্য হ'ব ঠিক আছে তে চাবা sin থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে কৈছে যদি থিটাৰ মান বাঢ়ে sin থিটাৰো মান বাঢ়ি যায় ঠিক আছে এটা চাবা আমি যেতিয়া লিখিছিলো তো 2 ৰ কাৰণে কৰি আছো
sin 0 ডিগ্ৰী ভ্যালু কিমান পাইছিলো 0 পিছত পালো sin 30 ডিগ্ৰী 1/2 তাৰ পিছত পাইছো sin 45 ডিগ্ৰী কিমান পালো 1/√2 তাৰে পিছত এনেকে পাইছো sin লিখিয়ে দিছো sin 60 ডিগ্ৰী ভ্যালু পালো √3/2 sin 90 ডিগ্ৰী ভ্যালু পালো 1 এতিয়া চোৱা 0 পালো তাৰ পিছত 1/2 মানে কিবা এনেকুৱা 0.5 এইবিলাকৰো আমি কিবা ভ্যালু পাম চোৱা 0 পিছত 0.5 আহিল এটো 1/2 তকেও ডাঙৰ হ'ব কাৰণ চোৱা দুটাৰে ওপৰত 1 আছে লব 1 আছে তো হৰ এটো বেছি হৰ √2 তো এই ভগ্নাংশটোৰ মান বেছি হ'ব তো চোৱা এনেকে যেতিয়া sin 0 ৰ পৰা sin 90 ডিগ্ৰী আহিছে ভ্যালু বিলাক বাঢ়ি গৈ যায় আছে হয়নে তো আমি ক'ব পাৰো যে sin থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ি যায় এটো কাৰেক্ট এতিয়া চাবা cos থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে চাবা cos থিটাৰ কাৰণে চাবা কি cos 0 ডিগ্ৰীৰ মান 1 cos 30 ডিগ্ৰীৰ মান √3/2 cos 45 ডিগ্ৰীৰ মান 1/√2 তাৰে পিছত cos 60 ডিগ্ৰীৰ মান 1/2 cos 90 ডিগ্ৰীৰ মান 0 সো একদম ইয়াৰে উল্টাটো ইয়াতে 0 ডিগ্ৰীৰ ভ্যালু 0 90 ডিগ্ৰী ভ্যালু 1 ইয়াতে 0 ডিগ্ৰী ভ্যালু 1 90 ডিগ্ৰী ভ্যালু 0 মানে থিটাৰ মান যিমানে বাঢ়ি গৈ যায় আছে cos থিটাৰ ভ্যালুটো কমি যায় আছে তেতিয়া হলে আমি গম পাও এটো শুদ্ধ নহয় এটো অসত্য থিটাৰ সকলো মানৰ বাবে sin থিটা সমান সমান cos থিটা হয় নেকি চাম তো 4 নম্বৰ ধৰি লৈছো মই থিটাৰ মান 30 ডিগ্ৰী হা এটা চাবা sin 30 ডিগ্ৰীৰ মান কিমান এতিয়াই গম পালো 1/2 আৰু cos 30 ডিগ্ৰীৰ মান কিমান √3/2 তেতিয়া হলে কেনেকে এটো কাৰেক্ট হ'ব থিটাৰ সকলো মানৰ বাবে sin থিটা ইকুৱেল cos থিটা নহয় থিটা যেতিয়া 30 ডিগ্ৰী হয় তেতিয়াও নহয় থিটাৰ এটা ভ্যালু কাৰণে হোৱা নাই স্যাৰ sin 0 ডিগ্ৰী পাইছো 0 cos 0 ডিগ্ৰী পাইছো 1 অকল এইটোৰ কাৰণে হৈছে sin 45 ডিগ্ৰী 1/√2 cos 45 ডিগ্ৰী 1/√2 কিন্তু ইয়াতে কৈছে সকলো মানৰ বাবে থিটাৰ সকলো মানৰ বাবে হ'ব লাগিব তো হোৱা নাই তো এইটো আমি অসত্য বুলি কম a ইকুৱেল 0 ডিগ্ৰীৰ বাবে cot a সংজ্ঞাবদ্ধ নহয় এটো চাবা cot a মানে cot a এটো কিহৰ উল্টা আছিল tan a 1/tan a হল এটা চাবা a এর ভ্যালু 0 বুলি কৈছে তো আমি যদি tan a এর ভ্যালু যদি 0 ডিগ্ৰী বহুৱাই চাও কি পাম চাবা tan 0 ডিগ্ৰী ভ্যালু 0 তো 1/0 এটো লিখিব পাৰি নে কোৱাছো 1/0 এর ভ্যালুটো কি হয় আমি সৰুৰ পৰা পাই আহিছো 1/0 এটো কি হয় সংজ্ঞাবদ্ধ নহয় তো তলত যেতিয়া 0 থাকে হৰত তাৰ মানে 0 যদি থাকে তো আমি এটো সংজ্ঞাবদ্ধ নহয় বুলি লিখো হা তো এটো তোমাৰ হ'ব সত্য কাৰণ আমি a এর মান 0 ডিগ্ৰী কৈছে তো মই কি কৰিলো প্ৰথমতে cot a টুক মই tan a বনালো 1/tan a হ'ব এতিয়া a এর ভ্যালু মই 0 বহাইছো বহুৱাৰ পিছত কি হ'ব 0 1/0 সংজ্ঞাবদ্ধ নহয় তেতিয়া হলে এটো কারেক্ট তো এটো সত্য হ'ব প্ৰথমটো অসত্য নেক্সটটো সত্য নেক্সটটো অসত্য নেক্সটটো অসত্য তাৰ পিছতটো সত্য এখিনি চাবা পৰীক্ষাত আহিব পাৰে MCQ তো এইখিনি আছিল তোমালোকৰ অনুশীলনী 8.2 যদি তোমালোকে ভিডিওটো চাই ভাল পাইছা তেতিয়া হলে লাইক কৰিবা ভিডিওটো শেয়াৰ কৰিবা আৰু বুজি পাইছা নে নাই কমেন্ট বক্সত জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা পুনৰ লগ পাম নেক্সট ভিডিঅ